এইটো আমাৰ বকক হাইপথৰ যিটো ৰাস্তা আছে আপোনাৰ এইটো গুৱাহাটী যোৱা ৰাস্তা তাৰ পৰা আমাৰ 50 ফুট নিলগত এইটো বকক শনিবৰা বজাৰ দেখিছে এই ৰাস্তা ঘাটৰ কি দুৰ্গম অৱস্থা ইয়াতে কিমান হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে গাড়ী মটৰ আনিব নোৱাৰি গতিকে কিন্তু অসম চৰকাৰে কৈ আছে যে আমি বিভিন্ন ধৰণৰ উন্নয়ন কৰিছো কিন্তু এয়া উন্নয়ন গতিকে আমি জনসাধাৰণে এইটো বিচাৰিছো যে সোনকালে এইটো মেৰামতি কৰি দিয়ে ৰাইজৰ উপকাৰ কৰিব লাগে।